অ' বান্ধৈ ৰ'বাচোন। তুমি এটা কথা উপলব্ধি কৰিছানে নাই? একদম কৰা নাই নহয়। নাই কৰা ন? উপলব্ধি কৰিবা। ভাবি আছো তাকে। নহয় ভাবিলে নহ'ব নহয়, মই ক'লেহে কৰিবা। আচ্ছা আচ্ছা কোৱা। কম নে নকম? কোৱা কোৱা কোৱা। এতিয়া কাৰাগাৰত অঁ বৃদ্ধ মহাৰাজ উগ্ৰসেন, হয়, সিফালে আমাৰ ৰাজভগ্নী দৈৱকী আৰু বসুদেৱ মহাশয় বসুদেৱ আৰু বিভিন্ন ধৰণৰ কয়দীসকলতো আছেই। আছে আছে। পিছে মই উপলব্ধি কৰিছোঁ আমিও কাৰাগাৰতেই কাৰাবাস খাটি আছোঁ নে আচলতে তুমি কি ভাবা? তাকে ভাবি ভাবি মই চিন্তা কৰি কৰি এইফালে আহি আছোঁ। তুমিও আজি অহাত দেৰি কৰি দিলা। যিটো দায়িত্ব আমাক দিলে সেই দায়িত্বটো কেনেকৈ সুচাৰুৰূপে পালন কৰিম তাকে ভাবি ভাবি আহি থাকোঁতেই তুমি আহি প্ৰৱেশ কৰিছাহি। নহয়, এই দায়িত্বটো পালনটো কৰিয়ে আছোঁ। কৰি আছোঁ। মই তোমাক কোনটো কথা কৈছোঁ, উপলব্ধি কৰিবা। উপলব্ধি মানে উপলব্ধি আকৌ। সেইটো কেনেকুৱা ধৰণৰ বস্তু বাৰু? এই বুজি পাব লাগিব। পাব লাগিব। তাৰ মানে এই আমি যে দুৱাৰ মুখত থিয় হৈ থাকোঁ, হয়নে? হয়। তুমি দুৱাৰ মুখত থাকা, হয়, দুটাই থাকোঁ। আমি দুয়ো দুৱাৰ মুখত থিয় হৈ থাকোঁ। থাকোঁ। আমি সূৰ্যৰ পোহৰটো কেতিয়াবা দেখোঁনে? নেদেখোঁ নহয়। তাৰমানে আমিও সেই অন্ধকাৰ কাৰাগাৰত কাৰাবাসেই খাটি আছোঁ। কিন্তু নকৰিলেতো নহ'ব নহয় জানো? পেটৰ কথা আছে। আমাৰ পেটটো চালে নহ'ব নহয়। ল'ৰা ছোৱালীৰ কথা আছে। সেই ঘৰত যে বাট চাই আছে, হয়নে নহয়? এই কেতিয়াবা উপলব্ধি কৰিবা আকৌ দেই। কথাটো কি কৰিবা? কেতিয়াবা হেৰি উপলব্ধি সদায় কৰিবা। মানে কেতিয়াবা বুলি কথাটো মইহে আৰম্ভ কৰিছোঁ। সদায় উপলব্ধি কৰিব লাগিব। সদায় উপলব্ধি কৰিব লাগিব। কেতিয়াবা মই উপলব্ধি কৰোঁ, হয় নি? এৰি থৈ যাওঁগৈ নেকি ঘৰলৈ। নকৰিবা বুজিছা। তোমাতে মোৰ একেবাৰে চব শেষ আৰু। তোমাকে মোৰ মানে সকলো দি দিছোঁ। মোক নিদিবা। মোক সকলো দি দিলে সিগৰাকীয়ে তোমাক জানো সোধাই এৰিব? নহয় ভুল বুজিছা। মই মানে সেইটো কথা কোৱা নাই। মানে মোৰ সকলো আশা ভৰসা মোকে দি দিবা। তাকে দি দিম বুলি ভাবিছোঁ। মোৰ আশা ভৰসাখিনি আতিছেগে নহয়, আকৌ তোমাৰখিনিলৈ মৰো নেকি? তথাপি তুমি মোক এৰি থৈ নাযাবা বুজিছা। তোমাক এৰি থৈ নাযাওঁ, গ'লে দুয়ো যাম। প্ৰাণনাথ, দিনে দিনে মই বৰ অৱস হৈ পৰিছোঁ। এই অন্ধকাৰ প্ৰাচীৰত, অভেদ্য পোতাশালৰ ভিতৰতে নিৰ্বাপিত হ'ব যেন আমাৰ জীৱনত হয়তো আৰু কোনোদিনেই পৃথিৱীৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ নাপাম। নহয় জানো নাথ? ধৈৰ্য ধৰা দৈৱকী। ভাগ্যৰ লিখন কোনেও নোৱাৰে খন্দাব। তুমি মাত্ৰ ভগৱানক চিন্তা কৰা দেৱী। এনে সময়তো অহেতুক চিন্তা কৰি মনত কষ্ট নিদিবা দৈৱকী। ইয়ালেনো কি কথা পাতি আছে বন্ধু? তাকেইতো একো বুজি পোৱা নাই। অথনিবা ফুচ ডাঙৰকে নকবা। তাকেইতো ইমান ফুচ কি কথা পাতি থাকে। এনেকুৱা হৈ থাকিলে কিন্তু মোৰ কিন্তু ঘৰলৈ মনত পৰি যায়। কাৰাবাসত থাকি আমনি লাগিছে নেকি? তাকেইতো আমাৰতো একেই অৱস্থা। ইমানো ফুচফুচাই কথা পাতি থাকিব লাগে নে? চোৱাচোন বান্ধৱ, সেই বতৰটো কিন্তু আজি বৰ ভাল নহয়। বতৰৰ কথা বাদ দিয়া, এওঁলোকক মুকলি কৰি দিওঁ নিজি হ'ব। সেইটো নকৰিবা। যদি তুমি কোৱা মই কৰি দিওঁগে। কিহে? মানুহে মানে ৰজাই। সেইটো মই উপলব্ধি কৰিবলৈ পাহৰিয়ে থাকোঁ নহয়। তোমাৰ মূৰটো চুবাব। মোৰ কিন্তু মূৰটো চুবাব নিদিবা দেই। মোৰ কিন্তু বহুত আশা আছে, ভৰসা আছে, বহুত কিবা কিবি আছে। 5টা 6টা ল'ৰা ছোৱালী। বতৰটো কিবা অলপ গোমা কৰিছে নেকি বাৰু? মোৰ কিন্তু গাটো কিবা ৰাইজাই কৰিছে। ৰ'বা, তোমাৰ ৰাইজে ঘপককে লাগেহে। এইটো কিবা উপলব্ধি কৰিব লাগিব নেকি? নালাগে। হেৰা বন্ধু, মোৰ কিন্তু কিবা বৰ ভাগৰ লাগিছে।
টোপনি যেনহে লাগিছে আকৌ মোৰ অলপ তাকে কিমাননো থিয় হৈ থাকিম অকণ টোপনি ভাৱ এটাও আহিছে মই কিবা ঘৰলৈ যাওঁগৈ নি অকণমান টোপনি ধৰিলে যাব নোৱাৰিবা নহয় ৰাস্তাতে পৰি যাবা ৰ'বা মই অকণমান শুই লওঁ নেকি নহয় দিলে মোৰ ভয় লাগে অলপ তোমাৰ যদি ভয় লাগে মই কি কৰিম বাৰু মোক ধৰি থাকা নহয় সৰুৰ পৰা ভয় লাগে মেঘে গাজিলে বুজিছা বেছিকেহে টোপনি লাগিছে দেখোন টোপনি ধৰিলে কিন্তু মোৰ ঘৰলৈ মনত পৰে আহিলে নেকি হেৰি নহয় এটা কাম কৰি বুজিছা মই অকণমান শুয়ে লওঁ নেকি ইয়াতে হে কি হৈছে সেইটা বন্ধু তুমি এনেকুৱা নকৰিবা বুজিছা তুমি এনেকুৱা কৰিলে মই নিগমে মৰিলোঁ আৰু হেৰি কি আচৰিত অকস্মাৎ সুলকিল হাতৰ শিকলি কাৰাগাৰ জ্যোতিৰে হ'ল উদ্ভাসিত বাহিৰত প্ৰকৃতিৰ তাণ্ডৱ প্ৰলয় সৃষ্টি যেন হ'ব চাৰখাৰ বেদনাকো আওকাণ কৰি পুত্ৰ স্নেহে দৈৱকীয়ে কৰিছে কন্দন কি কৰোঁ মই
দৈৱকী দৈৱকী পুত্ৰ নে কন্যা দৈৱকী পুত্ৰ নাথ কি লওক লওক এয়া পুত্ৰ ৰত্ন দিলো উপহাৰ নাই নাই কিবাদৰে ৰক্ষা কৰোঁ পুত্ৰক মই কংসৰ কবলৰ পৰা হে ভগৱান এয়া তুমি কি কৰিলা প্ৰভু দিয়া দিয়া দৈৱকী তুলি লওঁ এটিবাৰ পুত্ৰক কোলাত লওক নাথ দিয়া লওক ক'ত মোৰ পুত্ৰ ক'ত মোৰ পুত্ৰ চাওক নাথ পুত্ৰই মোৰ চতুৰ্ভুজ ৰূপ কৰিলে ধাৰণ হে প্ৰভু মই এতিয়া কি কৰোঁ নাথ ধৈৰ্য ধৰা দেৱী পৰম কৃপালু গুণে নাৰায়ণে দিছে ধৰিখন আহা দেৱী দুয়ো আমি কৰোঁ প্ৰভুক বন্দনা সুন্দর চির আকাঙ্ক্ষিত আরাধ্য দেবতা বিশ্বরূপ দেখা পায় সার্থক লভির জন হে কল্পতরু ভকত বৎসল দৈবকীর মনোবাঞ্ছা পূর্ণ করা দয়াময় মোৰো এবে সেই অভিলাষ পুত্ৰ ৰূপে স্থিতি লোৱা দৈবকীৰ কোলাত
স্থিৰ হোৱা বসুদেৱ। বুকুৰ মালিক মোৰ কুলৰ পদুম দেখা দিলা দৈৱকীক আজি ঢালি দিলা হৃদয়ত অমৃতৰ জল মৃত প্ৰাণ মোৰ পৰিলা শীতল কিন্তু পৰম অভাগী মই কোনপথে বাছা মই ধৰিম জীৱন নাথ। প্ৰিয়ে চকুৰ পানীৰে নিজৰা বোৱাই কিয় বাৰু বাধা দিছা তুমি দেৱতাৰ সৃষ্টি ৰক্ষাৰ মহৎ কাৰ্য? মহা ভাগ্যৱতী তুমি। ধৈৰ্য ধৰি স্থিৰ হোৱা, নকৰা কন্দ। কান্দক আপুনিও কান্দক নাথ। দৈৱকী পুত্ৰ জন্মিছে বুলি দুৰাচাৰ কংকই জানিব যেতিয়া আহিব উল্কা বেগে লৈ যাব পুত্ৰক মোৰ বুকু সুদা কৰি। বাছা কিয় তই জন্মিছিলি ক্ষণিকৰ বাবে? কিয় তই নাহিলি দীৰ্ঘায়ু হৈ? হায় বাছা আছে তোৰ কালশত্ৰু পংক দুৰাচাৰ। কি ৰূপে বাছা তোক কৰিম উদ্ধাৰ? হে ভগৱান শক্তি দিয়া মোক, কিবাদৰে ৰক্ষা কৰো মই কুলৰ প্ৰদীপ। অন্যথা পুত্ৰক কংসৰ হাতে তুলি দিয়াৰ আগত মৃত্যু হওক মোৰ। দিয়া দিয়া স্থিৰ হোৱা মোক বসুদেৱ। সেই আশীৰ্বাদ। স্থিৰ হোৱা বসুদেৱ। দৈৱকী পুত্ৰ পুত্ৰ বুলি নকৰা ক্ৰন্দ। ভয় এৰি শুনা কাণ পাতি। খোলা আছে কাৰাগাৰৰ দুৱাৰ। নিদ্ৰাত মগঞ্জত পালি বহৰীয়া। উপজিছে যোগমায়া যশোদাৰ ঘৰে। মকনীয়া টাংকলৈয়া আখি সত্তৰে। যোৱা বসুদেৱ যোৱা, শুভস্য শীঘ্ৰ। শুনিলা দেৱী? শুনিলা দৈব্যবাণী? ভগৱান আছে আজি আমাৰ সহায়। কি কৰিব পাৰে সেই কংস দুৰাচাৰে? দিয়া দিয়া দেৱী, দিয়া মোক পুত্ৰক তোমাৰ। খোজ লওঁ মই গকুলৰ দিশে। দেৱী দিয়া দেৱী। দৈৱকী তুমিও তো শুনিছাহে একে দৈব্যবাণী। প্ৰভুৰ আশীষ শিৰে পাতি লৈ এই মুহূৰ্ততে যাত্ৰা কৰিব লাগিব মই গকুল ধামলৈ। গতিকে প্ৰিয়ে নকৰা পলম। দিয়া মোক পুত্ৰ ৰতন। দিয়া দেৱী, দিয়া দেৱী। দিয়া দেৱী।
দেখিয়া সহস্রানন ভিজে প্রভু নারায়ণ ঘনায়ে ধরিয়া সত্র তীরে ঘনায়ে ধরিলা সত্র তীরে গগনে গরজে ঘনে ঘন যমুনার ফুল দেখি ভয়ে উর্মির বসুদেবর ভয় ভইলা মনে বহুদেব ভয় ভইলা মনে দেখিবা দিলা মাঝে পার হইলা যদুরাজে ও দেখিবা তোরিলা মাঝে পার হইলা যদুরাজে দীন গোপাল এহু মনে দীন গোপাল এহু মনে গগনে গরজে ঘন কোলে লয়া নারায়ণ বহুদেব চলে নন্দর গৃহে বহুদেব চলে নন্দর গৃহে দেখিয়া আনন্দ মন ভিজে সহস্রানন ভিজে প্রভু নারায়ণ ঘনায়ে ধরিলা সত্র তীরে ঘনায়ে ধরিলা সত্র তীরে গগনে গরজে ঘনে ঘন গগনে গরজে ঘন
নাই ঘনে ঘনে মোৰ জাগে শংকা ভাৱ কি জানিবা পুত্ৰ মোৰ হয় সৰ্বনাশ চাওকচোন দেৱশী সুধি এবাৰ কেনেদৰে হাঁহি হাঁহি চাই আছে অপলক নেত্ৰে গম পাব যেতিয়া নিষ্ঠুৰ কংকৰ ভাবি জানো পৰিত্ৰাণ কন্যা বুলি তই নাই নাই মনে মোৰ লাগিছে শংকৰ কি জানিবা বিভীষিকাৰ হয় সূত্ৰপাত দৈৱকী স্থিৰ হোৱা দেৱী এয়া সংকটৰ বিভীষিকা নহয় সেয়া আমাৰ মুকুতিহে সত্য সুন্দৰৰ পূজাৰী আমি পৰম ব্ৰহ্মক স্থিতি দিয়া তুমি সতীমহী অসী কিয় বাৰু পাহৰিছা তুমি নিজকে নিজে মায়াত নিমজ্জিত হৈ ব্ৰহ্ম বাক্য কৰি উলংঘন কিয় বাৰু মুখ্য পথ তুমি কৰা অনাদৰ দেৱী দেৱশিশু কন্যাটিৰ বাবে শোক নকৰিবা দেৱী অন্তৰৰ দৃঢ় বিশ্বাস মোৰ এই অন্ধকাৰ গহ্বৰৰ পৰা পৰম ব্ৰহ্মই অচিৰতে আমাক লৈ যাব দিব্য লোকলৈ কন্যা তোমাৰ কিন্তু মৰ টোপনিটো মানিছো দেই সেইটো বাদ দিয়াচোন আজি ভাল পাইছিলো দেই সেনাপতি অহাৰ আগে আগে যদি তোমাক মই ঘটালি নজগালোহেঁতেন ক'ত তুমি ঘটালি দিলা মই নিজে সাৰ পাইছো সেনেকুৱা কথা নকবা দেই নহয় যদি তুমি নিজে সাৰ নাপালাহেঁতেন নাথাকে কিন্তু কি নাথাকে মোৰটো বাদে মোৰ জীয়টো মই থাপ মাৰি ধৰি আনিছো এনেকে মই নিজে হাৰ পালো বুলিহে তুমিতো মোক অকণমান কিবা এটা কৰি উঠাই দিবা মহাৰাজ আহে মনে মনে থকা মহাৰাজ কংসৰাজ এইফালে উপজিছে কেঁচুৱা অষ্টম সন্তান সেইটো কথা মই উপলব্ধি কৰিব লাগিব ন মানৱৈৰী বোলে মহাৰাজক এইটো মই জানোৱে মনে মনে পাহৰি থাকো মাজে মাজে আহে পাওঁ তুমি সেইফালে চকু দিয়া মই এইফালে চকু দি বুইছা বান্ধৈ এইবাৰ সেই ল'ৰা নে ছোৱালী বাৰু সেনাপতিয়ে কিন্তু কন্যা সন্তান বুলি কৈ যোৱা শুনিলো কেতিয়া ক'লে তুমি নিজে নিজে সাৰ পালা তেতিয়া এতিয়া ক'লে নি নাই কোৱা মই এবাৰ চাই আহোঁগৈ সেয়া বন্ধু মই এবাৰ চাই আহোঁগৈ ল'ৰা নে ছোৱালী হয়নে হ'ব ইয়াৰ পৰাই চোৱা তুমি নিজকে সেনাপতি বুলি ভাবিছা নেকি কিবা কিন্তু খং উঠিলে মই চাকৰি তাকৰি বাদ দি দিম দেই নিদিবা নহয় এনেকে এই জীয়টো এনেকে হাতত লৈ এনেকুৱা চাকৰি কিন্তু মই কৰাত নাই মই যেতিয়া মহাৰাজৰ কৰ্মচাৰীৰ পদটো ত্যাগ কৰিম বুলি কৈছিলো তুমি মোক কি ক'লা নালাগে যাব বুলি ক'লো ময়ো তোমাক মানা কৰিম নহয় বান্ধৈ মই অকলে নাথাকিম তাৰমানে তুমি মোৰ অবিহনে থাকিব নোৱাৰা পাৰো নাথাকো খালি নাথাকো পাৰো হয় নি হেৰি কৰোঁ নহ'লে বৰ টোপনিটো মানে আধা কেঁচা হ'ল আকৌ মানে নিজে নিজে সাৰ পালো টোপনি পুৰ হ'লেহে মানুহে জাগ্ৰত হয় হেৰি কৰোঁ হেৰা বন্ধু হ'ব
ঘূৰ্ণন বুৰণ আৰু গজন ভ্ৰমণ জগতৰ চাৰিমুঠি জীয়ই মহাসুখে নিদ্যা দেৱীৰ কোলাত লভিছে আশ্ৰয়। দুৰ্ভগীয়া কংস তই নাই নাই তোৰ কপালত সেই সুখ লিখা। সাগৰ ফেনীৰ সদৃশ শান্তিৰ কোমল শয্যাহিও আজি অশান্তিৰ কণ্টকৰে হল কণ্টাকিত। লওঁ বুলি ভাবিলেই খন্তেকি নিদ্যাত আশ্ৰয়, দুই চক্ষু বুদিলেই মোৰ চতুৰ্দিশে দেখা পাওঁ জ্বলন্ত কীটান্ত নদী হীৰত লমি থকা তীক্ষ্ণ তৰোৱাল। দয়কীৰ গৰ্ভজাত সেয়া অস্তম সন্তান। কি আচৰিত সংঘাৰ মূৰ্তিৰে প্ৰকৃতি দেখোন একেবাৰে শান্ত ৰূপ কৰিছে ধাৰণ। আজি অস্তমতি আজি মোৰ প্ৰাণভৰি জন্মিছে। যাওঁ নেকি নিজে বৈ কাৰাগাৰলৈ চাবলৈ প্ৰাণভৈৰী মোৰ। মহারাজ 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 মই কালকেতু মহারাজ মোক চিনিব পৰা নাই। মহারাজ পাৰিছো বাহিৰত কোন? মহারাজ আপোনাৰ সেনানায়কসকল। আলোকেতো মহারাজ আজি অষ্টমী তিথি। হয় মহারাজ আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণভৰি জন্মিছে। জন্মিলেও ভয় কি মহারাজ? দেৱৰ্ষি নাৰদৰ ভৱিষ্যত বাণী মনত আছে কালকেতো। আছে মহারাজ। বিশ্ব ধ্বংসকাৰী কংস মই মোৰ দ্বাৰাহে দ্ৰব্যবাণী নিষ্ফল হব। এতিয়াও জীয়াই আছেনে কালকেতো? নাই নাই সি মৰিছে মহারাজ। কংসৰ প্ৰাণভৰি ইমান সহজতে মৰিব নোৱাৰে কাৰণ মহারাজ দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয়। দেৱতাবিলাকে কেৱল আপোনাক প্ৰতাৰণা কৰিছে। আৰু কালকেতো সত্য পৰিমিত এই কালকেতোক কোনেও প্ৰতাৰণা কৰিব পৰা নাই। আৰু সেই নিমিত্তে গকুল মথুৰাত যতবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই টানি আজুৰি হত্যা কৰিছো। অতি উত্তম কালকেতো। পিছে কাৰাগাৰত কি হল? কাৰাগাৰলৈ গৈছিলো মুক্ত আখি হাতত লৈ এই আশাৰে যে জন্মিছে যদি কোনো শত্ৰু তেন্তে তাক বধ কৰিলা কালকেতো? নাই মহাৰাজ। হেৰো কাপুৰুষ মহাৰাজ দেখো যে শত্ৰু জন্মই হোৱা নাই। মূৰ্খ হিজে মাতৃৰ গৰ্ভৰ অন্তৰালতে বহি কংসৰ মৃত্যুৰ বতৰালৈ খিল খিল কৈ অট্টহাস্য কৰিব লাগিছে। এই মূৰ্খ যা তাৰ মাকৰ গৰ্ভ ফালি আজুৰি আনি শিল আচাৰি আচাৰি বধ কৰবই। মহাৰাজ সি যে দৈৱকীৰ পুত্ৰ নহয় কন্যা। দৈৱকীৰ অষ্টম সন্তান কি পুত্ৰ নহয় কন্যা? হয় মহাৰাজ কন্যা। নাই মিছা সঁচা মহাৰাজ মিছা সঁচা মহাৰাজ সঁচা। দৈৱকীৰ অষ্টম সন্তান পুত্ৰ নহয় কন্যা। হয় মহাৰাজ কন্যা। হয় মহাৰাজ দেৱতাৰ চক্ৰান্ত। মহাৰাজ পানী পানী মহাৰাজ পানী দৈৱকী মহাৰাজ পানী দৈৱকী পানী। দৈৱকীৰ অষ্টম সন্তান পুত্ৰ নহয় কি কন্যা সন্তান? হয় মহাৰাজ কন্যা। মিছা সঁচা মহাৰাজ মহাৰাজ মিছা মহাৰাজ মিছা সঁচা মহাৰাজ।
কন্যা সন্তান। পুত্ৰই হওক কন্যাই হওক, এয়া যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান, দে দৈৱকীকে চোৱা দে। কাল শিশুৰ ৰক্তৰে মই বহুদিনীয়া বিয়া পলোৱা। দাদা নিদিওঁ এটি কৈ ছয়োটি সন্তান ৰাক্ষসৰ দৰে শিলত আচাৰি হত্যা কৰোঁতে মই কোনোদিন বাধা দিয়া নাছিলোঁ, কিন্তু এই কন্যা সন্তানটিৰ মই তোমাক প্ৰাণভিক্ষা কৰিছোঁ দাদা। মোক বিমুখ নকৰিবা দাদা। সুন্দর সুন্দর অভিনয় দয়কী, কিন্তু তিৰোতাৰে চকুৰ পানী এই কংসক কদাপিতো কৰ্তব্য বিমুখ কৰিব নোৱাৰে। হাপ হাপ দয়কী হাপ। লৰাই হওক ছোৱালী হওক, এই যে তোৰ গৰ্ভৰ অষ্টম সন্তান, হাপ দয়কী হাপ। হাপ মূৰত তুলি কংসই কেতিয়াও তো কৰিব নোৱাৰে দৈৱকী। কেঁচুৱা দে বুলিছো নহয় দে। দাদা মই প্ৰাণভিক্ষা মাগিছোঁ দাদা। এই কন্যা সন্তানটিৰ প্ৰাণভিক্ষা মাগিছোঁ দাদা। দাদা এই কন্যা সন্তানটি তোমাৰ কেতিয়াও প্ৰাণভয়ী হ'ব নোৱাৰে দাদা। মোক নকৰিবা দে কেঁচুৱা দে। নিদিওঁ দাদা নিদিওঁ। লৰাই হওক ছোৱালী হওক, কি যে তোৰ গৰ্ভৰ অষ্টম সন্তান দৈৱকী, দে বুলিছো দে বুলিছো নহয়। দে বুলিছো নহয়। দে কেঁচুৱা দে। এতিয়াও নিছে নেকি কংস? নিদিয় দে 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 বুলিছো নহয়। দে দে প্ৰস্তৰে মূৰ্তিৰ দৰে চাই ৰলা। চাম ৰাজন চাম, সেই দুই নেত্ৰে জীৱাদৰে চাই ৰলো মই ছটি পুত্ৰৰ অকাল মৰণ। ঠিক সেইদৰে এইবাৰো চাই ল'ম মৃত্যুৰ আন এক শীতল সাক্ষী। মই প্ৰস্তুত। অকাশৰ দেৱতা, পৃথিৱীৰ মনুষ্য, পাতালৰ বাসুকী, সেই দয়কীৰ গৰ্ভৰ সন্তানটিক কিবা দৰে মই হিৰ আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰিম। দেৱী মই যুগমানি নিচিনি মোক সংহাৰ কৰিবৰ বৃথা শক্তি আছে তোৰ। ব্যৰ্থ হ'ল আজি তোৰ সকলো প্ৰয়াস। য'তে ত'তে মাজনিশা কাল উপজিছে কাল বৈৰী মৃত্যু তোৰ বাৰিষাৰ বেগৱতী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। মূৰ্খ আছে যদি মমতা প্ৰাণৰ, নিজেই তই হ সাৱধান, নিজেই তই হ সাৱধান, নিজেই তই হ সাৱধান।
খেলোহমে বিন্ধে আজি কংখর বুকুর আহ মহারাজ মহারাজ কালকেতু মহারাজ দিয়া মহারাজ দিয়া মুখ বাহুত মহারাজ আশ্রয় মহারাজ মহারাজ